আমি শিকো সেই শিক্ষাটো যিখিনি ইয়াৰ পৰা পালা মই ভাবো এইখিনি পাহৰিব নালাগে। আৰু এটা কথা হ'ল যে বন্ধুত্ব তাৰ লগত কৰিব লাগে য'ত আমি মুছিব নোৱাৰি। যেনেকুৱা যদি আমি কলমেৰে লিখো তাত আমি মুছিব নোৱাৰি, পাৰি জানো? নোৱাৰি। কিন্তু চাবা পেন্সিল আৰু ৰবাৰৰ মাজত ভাল এটা বন্ধুত্ব আছে। পেন্সিলে যদি বেয়া কৰে আমাৰ ৰাবাৰে কি কৰি দিয়ে, সেই মিষ্টেকটো আমি কি কৰিব পাৰি, ৰাবাৰৰ সহায়ত মুছাই দিব পাৰি। তো বন্ধুত্ব কৰোঁতেও সাৱধান যে আমি বন্ধুত্ব কাৰ লগত কৰিম। বন্ধুত্ব এনেকুৱা মানুহ এজনৰ লগত কৰিব লাগে বা এনেকুৱা এজনৰ লগত কৰিব লাগে যোনে তোমাৰ মিষ্টেকক শুধৰাই দিব, শুধৰাই দি জীৱন বাটত আগবাঢ়ি যাবলৈ তোমাক কি কৰিব, উৎসাহ দিব, উদ্দীপনা দিব আৰু নিজৰ লাইফত আগবাঢ়ি যাবলৈ সহায় সহযোগিতা কৰিব। তো বন্ধুত্ব আমি যিখিনি শিকো ভাল বেয়া সেই বন্ধুত্ব চাই ভাল কাৰ লগত কৰিলে জনে মিষ্টেক আমাক শুধৰাই নিদিয়ে। যদি আমি কলমেৰে লিখো মিষ্টেক শুধৰাই নিদিয়ে। দ্যাট মিন্স এনেকুৱা আমি সমাজত বা আমাৰ হোষ্টেলতে হওক বা আমাৰ শ্ৰেণীকোঠাতে হওক এনেকুৱা বহুত বান্ধৱী থাকে। সেই বান্ধৱীকেইটাক চাই চিতি আমি বন্ধুত্ব কৰি যাৰ সহায়ত আমি জীৱনৰ যিবিলাক ভুল হ'ব বা জীৱনৰ যিবিলাক মিষ্টেক হ'ব সেই মিষ্টেকবিলাক আগবাঢ়ি হাতে হাত ধৰি চবে যাতে আগবাঢ়ি যাব পাৰে সেনেকুৱা ধৰণৰ এটা বন্ধুত্ব গঢ়ি তুলিব লাগে। আৰু হয়তো আজি ইয়াৰ পৰা যাত্ৰা সমাপ্ত হ'ব, নতুন এটা যাত্ৰা আৰম্ভণি হ'ব। যোৱাৰ আগত এটা কথা মনত ৰাখিবা যে এই যাত্ৰা কালত আমি যিখিনি ভুল কৰিছিলো বা যিখিনি আকাংক্ষা পূৰণ কৰিব নোৱাৰিলো নেক্সট যাত্ৰাত যাতে আমি সম্পূৰ্ণ কৰিব পাৰো সেই আশাৰে যেতিয়া কাম কৰিবা নিশ্চয় মই আশাবাদী যে জীৱনত আগবাঢ়ি যাব পাৰিবা। সেইখিনি কথা মনত ৰাখিবা। আৰু এটা কথা হ'ল আমি যিখিনি ইয়াৰ পৰা শিকিছো অতীতক কেতিয়া পাহৰিব নালাগে। আমি জীৱন বাটত যদি আগবাঢ়ি যাব লাগে আমি অতীতক ঘূৰাই আগবাঢ়ি যাব লাগে। এতিয়া ময়ো এনেকুৱা নহয় যে মই বহুত জানো, ময়ো শিকি আছো। ইভেন ষ্টুডেণ্ট হওক, কলিগ হওক বা মোৰ চিনিয়ৰ কলিগ হওক চবৰ পৰা ময়ো শিকিবলৈ চেষ্টা কৰি আছো। মোৰ যিবিলাক ভুল হৈ আছে ময়ো যত্ন কৰিবলৈ শুদ্ধ কৰিবলৈ যত্ন কৰি আছো। তো যিমানখিনি পাৰা জীৱনত আগবাঢ়ি যাবলৈ হলে অতীতক চাই কিনে আগবাঢ়ি আমাৰ যাব লাগিব। জীৱনখন এটা আমাৰ যাত্ৰা হয়। যাত্ৰা কালত নানা বাধা বিঘিনি আহিব। সেই বাধা বিঘিনিত কেতিয়াবা এনেকুৱা বাধা আহিব যে এনেকুৱা কেতিয়াবা লাগে মই ভাঙি পৰি যাম বা আগবাঢ়িব নোৱাৰিম। কিন্তু আগবাঢ়ি সেই বাধাকে problem is the integral part of life. You have to move forward by solving those problems, but don't stop with the problems. So যেতিয়া আমি প্ৰব্লেমৰ লগত বহি থাকিম আমাৰ জীৱন আগবাঢ়ি নাযাব। আমি প্ৰব্লেম সলভ কৰি কেনেকৈ বন্ধু হওক বা আমাৰ শিক্ষাগুৰুসকলে হওক চবৰ লগত মিলি কেনেকৈ শুধৰাই আমি আগবাঢ়ি যাব পাৰি তাৰ কাৰণে সদায় মনত ৰাখিবা যে আমি ওলাই আহিলো বুলি তাৰ পৰা বিচ্ছিন্ন হৈ গলো সেনেকুৱা নহয়। তোমালোকে কালি পৰহি ওলাই যাবা আজীৱন এই RGPৰ যিটো পৰিয়াল আমাৰ সেই পৰিয়ালৰ মেম্বাৰ হৈয়ে থাকিবা। হয়তো ফিজিকেলি ইয়াত নাথাকিবা বাট তোমালোকৰ যিখন কাম কৰ্ম আছিলে নিশ্চয় কোনোবা নহয় কোনোবাই এই RGPৰ ফেমিলিয়ে নিশ্চয়কৈ মনত ৰাখিব বা RGPৰ হোষ্টেল ফেমিলিয়ে নিশ্চয় তোমালোকৰ কন্ট্ৰিবিউশন মনত ৰাখিব। আৰু এই যিখিনি শিকিলা হয়তো কোনোবাই জব কৰিব যাব, চাকৰি কৰিব যাব, প্ৰাইভেটে হওক গভৰ্ণমেণ্টে হওক বা কোনোবাই উচ্চ শিক্ষাৰ কাৰণে বিশ্ববিদ্যালয় হওক বা মহাবিদ্যালয় হওক কতবা নহয় কতবা হয়তো যাবা বা কোনোবাই বিজনেছ কৰিবলৈ ট্ৰাই কৰিবা। আমি যেতিয়া কাম কৰিবলৈ যাওঁ বহুত মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগে। যিটো সম্পৰ্ক আজি তোমালোকে suppose most probably 78 borders are there currently in your hostel. তো যেনেকৈ এই 78 হোষ্টেলৰ মাজত তোমালোকে কোনো কাজিয়া নকৰাকৈ মিলা প্ৰীতিৰে থাকিলা কালি পৰহি যেতিয়া এটা কোম্পানী খুলিবা বা কোনো এটা চাকৰিত অৰ্গেনাইজেশ্যনত চাকৰি কৰিব যাবা বা
যিকোনো জেগাত পঢ়িব যাবা এই যে মিলা প্ৰীতি কেনেকৈ ভাৱ ভেদ একো নকৰাকৈ আমি মিলা প্ৰীতিৰে থাকিব লাগে সেইখিনি বজাই চলিবা তেতিয়া জীৱনত নিশ্চয় উন্নতি হ'ব আৰু মই জানো আমাৰ ছাত্ৰীসকল বহুত talented, they have huge potentials, but sometimes they are not able to cultivate those intelligence due to lack of some resources. So আগন্তুক দিনত ভাল ৰিসোৰ্স পাব নিশ্চয় তোমালোকৰ যিখিনি পটেনশিয়াল আছে যিখিনি তোমালোকৰ ইন্টেলিজেন্স আছে নিশ্চয় তোমালোকে আগন্তুক দিনত ভাল জায়গা পায় ভাল ৰিসোৰ্স পায় ভাল সময় চাই কাল্টিভেট কৰি নিজৰ জীৱনত আগবাঢ়ি যাব পাৰিবা মই আশাবাদী আৰু এটা কথা লাষ্ট কথা মই সমাপ্ত কৰিব খুজিছো যে কনফিউচিয়াছে এটা কথা কৈছিলে যদি তুমি if you want to know among the peoples do such kind of works by which people will be known কথাটো এনেকুৱা যে তুমি যদি মানুহৰ মাজত চিনাকি হ'ব খোজা এনেকুৱা কাম কৰা যাৰ বাবে মানুহে তোমাক চিনি পাব তো নিশ্চয় তোমালোকৰ আমাৰ সবৰে different directionত potential আছে সেই potential খিনিক ভাল জায়গাত ব্যৱহাৰ কৰি ভাল সময়ত ব্যৱহাৰ কৰি নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে নিজৰ সমাজখনৰ লগতে আমাৰ আৰজিপিৰ নাম উজ্বলাই ৰাখিবা বুলি মই আশাবাদী আৰু আগন্তুক দিনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ সমু বক্তব্য এইখিনিতে সামৰিলো wishing all the best thank you very much and wishing all the good futures in your upcoming days okay thank you so much